তো নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, স্বাগতম জনাইছোঁ এইটো ইউটিউব চেনেললৈ। আজি আমালোকে কৰিম পাৰ্ট 1 ক্লাছ 7ৰ পৃথিৱী অন্তৰ্ভাগ আৰু ভূপৃষ্ঠ পৰিৱৰ্তনৰ সকলো ইনসাইট কোৱেশ্চন, মানে যিমান ইয়াত তোমালোকে মাৰ্ক কৰা দেখি আছা সকলোবোৰ ইনসাইট কোৱেশ্চন তোমালোকক কৰাই দিম। আৰু ইনসাইট কোৱেশ্চন কৰোৱাৰ পাছত তোমালোকে এইটোৰ এনসাৰ অলুখিনলি এনসাৰ নিজে নিজেই কৰিব পাৰিবা, যদি নপৰা গ্যাৰান্টি দি আছোঁ মই, ঠিক আছে। তো এতিয়া মই সকলো ইনসাইট কোৱেশ্চন যিবিলাক তোমালোকে মাৰ্ক কৰি আছা পাৰ পেজ ৱাইজ মই পেজ 1ত যিমান কেইটা কোৱেশ্চন আছে সেইটো, তাৰপিছত পেজ 2 যিমান আছে, পেজ 3 এনেকুৱা সকলোবিলাক কৰাই দিম। আৰু তাৰপিছত তোমালোকে এইবিলাক অনুসন্ধানী প্ৰশ্ন অতি সহজতে কৰিব পাৰিবা, এইটো ইনক্লুড আছে, ঠিক আছে, ভিতৰৰ পাঠত, ঠিক আছে। তো এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আহা। প্ৰথমে চোৱা, মই পেজ 1ত চেপ্টাৰ 1ৰ পেজ 1ত যিমান কেইটা কোৱেশ্চন আছে সেইবিলাক আলোচনা কৰিম। তোমালোকে ইয়াত ভেৰি শৰ্ট কোৱেশ্চন পাবা যিবিলাক 1 মাৰ্কৰ হয়, তাৰপিছত শৰ্ট কোৱেশ্চনো পাবা, তাৰপিছত গৈ তোমালোকে লং কোৱেশ্চনবিলাকো পাবা যিবিলাক হ'ব 3 মাৰ্কৰ, ঠিক আছে। সকলো কোৱেশ্চন মই আলোচনা কৰিম, ভিডিঅ'টো এণ্ডলৈকে দেখি থাকা। তো প্ৰথম কোৱেশ্চনটো আছে আমাৰ ভূপৃষ্ঠৰ পৰিৱৰ্তন বুলিলে কি বুজায়, ঠিক আছে। তো ভূপৃষ্ঠৰ পৰিৱৰ্তন বুলিলে গঠন, আকৃতি আৰু বৈশিষ্ট্যৰ পৰিৱৰ্তনক বুজায়, ঠিক আছে, এনেকৈ লিখিবা। তাৰপিছত 2 নম্বৰ আছে ভূপৃষ্ঠৰ পৰিৱৰ্তন কিমান সময়ত হ'ব পাৰে, ঠিক আছে। তো ভূপৃষ্ঠৰ পৰিৱৰ্তন লাহে লাহেও হ'ব পাৰে বা হঠাতেও হ'ব পাৰে, ঠিক আছে। তো 3rd নম্বৰ কোৱেশ্চনটো আছে আমাৰ যে ভূপৃষ্ঠৰ পৰিৱৰ্তন ঘটায় এনেকুৱা এটা বাহ্যিক কাৰকৰ নাম। বাহ্যিক কাৰক মানে পৃথিৱীৰ ওপৰ পৃষ্ঠ বাহিৰৰ পৰা হোৱা কোনো কাৰণ, সেইটো নদী হ'ব পাৰে, বৰষুণ হ'ব পাৰে, ঠিক আছে, নদী লিখিছোঁ মই। বাহ্যিক কাৰক বা এক্সটাৰ্নেল ফেক্টৰ, ইংলিছ টাৰ্মবিলাক মই দিছোঁ, এগুলো ভেৰি ইম্পৰ্টেণ্ট হয়, তোমালোকে যেতিয়া হায়াৰ ষ্টাডি কৰিবা তেতিয়া ইম্পৰ্টেণ্ট হ'ব। আৰু এক্সামতো দি দিয়ে কেতিয়াবা যে এক্সটাৰ্নেল ফেক্টৰক এছামিছত কি কয়, তো সেনেকুৱা হা। তো বুলিলে কি বুজায় বাহ্যিক কাৰক। তো ভূপৃষ্ঠৰ বাহিৰৰ পৰা প্ৰভাৱ পেলোৱা কাৰকসমূহক বাহ্যিক কাৰক বুলি কোৱা হয়, ঠিক আছে, সিম্পল। 5 নম্বৰটো আছে অভ্যন্তৰীণ কাৰক বুলিলে কোৱা হয় ইণ্টাৰনেল ফেক্টৰ, ঠিক আছে। বুলিলে কি বুজায় পৃথিৱীৰ ভিতৰত সংঘটিত কাৰকসমূহক অভ্যন্তৰীণ কাৰক বুলি কোৱা হয়, ঠিক আছে। ভূমিকম্প কোন ধৰণৰ কাৰক, তেনেহ'লে ভূমিকম্প পৃথিৱীৰ ভিতৰৰ পৰা সংঘটিত হয়, তো এইটো হ'ব এটা অভ্যন্তৰীণ কাৰক। তাৰপিছত চোৱা, তোমালোকৰ আছে 7 নম্বৰটো যে আগ্নেয়গিৰিৰ উদগীৰণ কোন ধৰণৰ কাৰক হ'ব। আগ্নেয়গিৰিৰ উদগীৰণ অন্তৰ্ভাগীন মানে অভ্যন্তৰীণ কাৰকৰ ফল, ঠিক আছে। 8 নম্বৰটো আছে, এইটো তোমালোকৰ ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন হয়, ভেৰি ইম্পৰ্টেণ্ট আহি থাকে এক্সামত, যে এইটো হৈছে যে পৃথিৱীৰ চোৱা যে পৃথিৱীৰ কেন্দ্ৰভাগৰ উষ্ণতা প্ৰায় কিমান, ঠিক আছে। তো প্ৰায় 6000 ডিগ্ৰী সেলসিয়াস। আৰু কিমান ষ্টুডেণ্টে ভুল কৰে সেইটো নিদিয়ে, আৰু সেইটো দিয়েতো সেলসিয়াস নিলিখে, সেইটোৱে সেলসিয়াস ভাবে। তো তোমালোকে সেইটো দিবা, ঠিক আছে, এইটো বিন্দুটো গোল কৰি দিবা হা, পইণ্ট নিদিবা, তোমালোকে গোল কৰি দিবা, ঠিক আছে, হ'ল। তাৰপিছত তোমালোকৰ আহি শৰ্ট কোৱেশ্চন কি কি আছে চোৱা। তো শর্ট কোশ্চেন, ভূপৃষ্ঠৰ পৰিৱৰ্তন দুটা প্ৰধান কাৰণ লিখা। তো ভূপৃষ্ঠ পৰিৱৰ্তনৰ দুটা প্ৰধান কাৰকবিলাক হ'ল তোমালোকৰ ফাৰ্ষ্টটো হ'ল বাহ্যিক কাৰক আৰু ছেকেণ্ডটো হ'ল অভ্যন্তৰীণ কাৰক। এই দুটা কাৰক কি তোমালোকে গম পাইছা। তো বাহ্যিক কাৰকসমূহে কেনেদৰে ভূপৃষ্ঠ পৰিৱৰ্তন কৰে, ছেকেণ্ড কোশ্চেন। উত্তৰটো হ'ব বতাহ, বৰষুণ, নদী, সাগৰৰ ঢৌ, এইবিলাক সকলো বাহ্যিক কাৰক, ঠিক আছে। বৰফ আদি বাহ্যিক কাৰকে ক্ষয়, পৰিবহন আৰু সঞ্চয়, ক্ষয়, পৰিবহন, সঞ্চয়, এই তিনিটা ওয়ার্ড মনত ৰাখিবা, হৈ যাব কোশ্চেন, জৰিয়তে ভূপৃষ্ঠ আকৃতি সলনি কৰে, ঠিক আছে। তাৰপিছত আহোঁ 3 নম্বৰটো আছে অভ্যন্তৰীণ কাৰকসমূহে কেনেদৰে ভূপৃষ্ঠৰ পৰিৱৰ্তন আনে, ঠিক আছে। পৃথিৱীৰ ভিতৰত সৃষ্টি হোৱা শক্তিৰ ফলত ভূমিকম্প, আগ্নেয়গিৰি উদগীৰণ আদি ঘটে আৰু ভূপৃষ্ঠৰ আকস্মিক পৰিৱৰ্তন আনে। আকস্মিক মানে মই যে কৈছিলোঁ লাহে লাহে হ'ব পাৰে বা এবাৰে পটককৈ হৈ যাব পাৰে, তো এইটো আকস্মিক, ঠিক আছে। আকস্মিক পৰিৱৰ্তন বুলিলে কি বুজায়, তা আকস্মিক পৰিৱৰ্তন হ'ল অতি কম সময়ত ভিতৰত হঠাতে হোৱা ভূপৃষ্ঠ পৰিৱৰ্তনক আকস্মিক পৰিৱৰ্তন বুলি কোৱা হয়। উদাহৰণস্বৰূপে ভূমিকম্প আৰু আগ্নেয়গিৰি। ভূমিকম্প হ'লে কি হয়, কোনো জেগা গাঢ়া হৈ যায় নে ভাঙি যায় ৰাস্তা ঘাট, সেইটোৱে। 5 নম্বৰটো আছে যে পৃথিৱীৰ অন্তৰ্ভাগ গৰম বুলি কেনেকৈ ধৰা হয়, ঠিক আছে। তো বিজ্ঞানীসকলে গৱেষণাৰ জৰিয়তে জানিব পাৰিছে যে পৃথিৱীৰ কেন্দ্ৰভাগ অত্যধিক তাপ থাকে, সেই অন্তৰ্ভাগ গৰম হয়। কিমান হয়, 6000 ডিগ্ৰী সেলসিয়াস, মই ক'লোৱে 6000 ডিগ্ৰী সেলসিয়াস, ঠিক আছে।
তাৰপিছত অহা তোমালোকৰ লং কুৱেশ্যন পেজ 1ত এইকেইটা লং কুৱেশ্যন আছে পেজ 1ত পেজ 2তো আমি জাষ্ট সকলো পেজ আমি কভাৰ কৰিম ঠিক আছে পেজ 1ত লং কুৱেশ্যন কি আছে ভূপৃষ্ঠ পৰিৱৰ্তন বাহ্যিক কাৰক আৰু অভ্যন্তৰীণ কাৰকসমূহ ব্যাখ্যা কৰা ভূমিকা তো ভূপৃষ্ঠ সদায় পৰিৱৰ্তনশীল এইটো লিখিবা এই পৰিৱৰ্তনৰ বাবে বাহ্যিক আৰু অভ্যন্তৰীণ কাৰক দুজনৰ দায়ী বতাহ বৰষুণ নদী সাগৰৰ ঢেউ হিমবাহ আদি হ'ল বাহ্যিক কাৰক ধীৰে ধীৰে ভূমিৰ আকৃতি সলনি কৰে আনহাতে তোমালোকৰ পৃথিৱীৰ ভিতৰৰ সৃষ্টি হোৱা শক্তিৰ ফলত ভূমিকম্প আগ্নেয়গিৰি উদগীৰণ ঘটে এইবিলাক হ'ল অভ্যন্তৰীণ কাৰক আকস্মিকভাৱে ভূপৃষ্ঠ বৃহৎ পৰিৱৰ্তন আনে এইদৰে দুয়ো ধৰণৰ কাৰকে একেলগে মিলি ভূপৃষ্ঠ গঠন আৰু আকৃতি নিৰ্ধাৰণ কৰে ঠিক আছে তাৰপিছত আছে সেকেন্ড নাম্বাৰটো কি আছে যে পৃথিৱীৰ অন্তঃভাগ সম্পৰ্কে চমুকৈ লিখা তো পৃথিৱীৰ পৃষ্ঠভাগ কঠিন অৱস্থাত আছে যদিও অন্তঃভাগ অধিক উষ্ণ বিজ্ঞানীসকলৰ মতে কেন্দ্ৰভাগৰ তাপমাত্ৰা প্ৰায় ৬০০০ ডিগ্ৰী সেলসিয়াছ ক'লোৱে মই বেছি ইম্পৰ্টেণ্ট হয় এইটো এই উচ্চ তাপৰ বাবে কেন্দ্ৰভাগ গলিত অৱস্থাত থাকে এইটো তোমালোকে মনত ৰাখিবা যে কেন্দ্ৰভাগটো যেটো আছে এইটো গলিত অৱস্থাত থাকে ঠিক আছে যেনেকৈ লোহা গলিলে কেমন লাল হৈ যায় হেতু থকাতে স্বাভাৱিক পৃথিৱীৰ গঠন আৰু ভূপ্ৰাকৃতিক বুজিবলৈ অন্তঃভাগৰ বিষয়ে অধ্যয়ন অতি গুৰুত্বপূৰ্ণ তাৰপিছত চোৱা এই পেজৰ পৰা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন কেইটা মই কি পালোঁ যে ভূপৃষ্ঠ পৰিৱৰ্তন বুলিলে কি বুজা বাহ্যিক কাৰক আৰু অভ্যন্তৰীণ কাৰক পালোঁ ঠিক আছে ভূমিকম্প পালোঁ আগ্নেয়গিৰি পালোঁ ভূপৃষ্ঠ পৰিৱৰ্তন বাহ্যিক আৰু অভ্যন্তৰীণ কাৰক পৃথিৱীৰ অন্তঃভাগ সম্পৰ্কে চমুকৈ পালোঁ ঠিক আছে এইবিলাক পালোঁ এতিয়া সময় পেজ 2 যে পেজ 2 2 নম্বৰ পেজত কি কি কুৱেশ্যন আব পাৰে ঠিক আছে ভেৰি শৰ্টত আহোঁ প্ৰথমত এই 1 নম্বৰ আছে পৃথিৱীৰ অন্তঃভাগৰ প্ৰধান তিনিটা স্তৰ কি কি তো পৃথিৱীৰ অন্তঃভাগৰ তিনিটা স্তৰ আছে ঠিক আছে এটা স্তৰ হ'ল এটা এটা স্তৰ এটা স্তৰ তো ভূত্বক ক্ৰাষ্ট এটো হ'ল এই স্তৰটো তাৰপিছত আছে গুৰুমণ্ডল এটো হ'ল ভিতৰৰ স্তৰটো আৰু তাৰপিছত আছে কেন্দ্ৰমণ্ডল এটো হ'ল এইটো ঠিক আছে তো পৃথিৱীৰ আটাইতকৈ বাহিৰৰ স্তৰ কোনটো তো এটো কি কোৱা হয় ভূত্বক কোৱা হয় তাৰপিছত কেন্দ্ৰস্থটো কিটো কেন্দ্ৰস্থটো হ'ল কেন্দ্ৰমণ্ডল বা কোৰ কোৱা হয় তোমালোকে ইংলিছটোও পঢ়িবা ঠিক আছে তিনিটা হৈ গ'ল তাৰপিছত চোৱা 4 নম্বৰ কি আছে ভূত্বকত কোনবোৰ ভূআকৃতি অৱস্থিত তো ভূত্বকত পৰ্বত অৱস্থিত মালভূমি অৱস্থিত সমভূমি অৱস্থিত সাগৰ আছে মহাসাগৰ আছে ঠিক আছে ভূত্বকত গড় পুৰুষা কিমান তো ভূত্বকত গড় পুৰুষা 20 কিলোমিটাৰ অবধি আছে এই ডিসটেন্সটো ঠিক আছে তাৰপিছত ভূত্বকক আন কি নামেৰে জানা যায় তো ভূত্বকক শিয়াল স্তৰ বুলি কোৱা হয় শিয়াল কিয় কোৱা হয় শিয়াল শব্দটোৰ মানে কি শিয়াল শব্দটো দুটো মৌলৰ পৰা গঠিত এটা হ'ল সিলিকন আৰু এটা হ'ল এলুমিনিয়াম তোমালোকে ইংলিশ বলে মনে হয় সিলিকন Si এলুমিনিয়াম Al মিলি হ'ল শিয়াল ঠিক আছে তাৰপিছত 8 নম্বৰটো চোৱা গুৰুমণ্ডলক আন কি নামেৰে জানা যায় তো গুৰুমণ্ডলক সীমা স্তৰ কোৱা হয় আৰু সীমা শব্দটোৰ অৰ্থটো কি দুটা মৌলৰ পৰা গঠিত এটা হ'ল সিলিকন এটো হ'ল ম্যাগনেসিয়াম দুটা মিলি কি হয় সীমা ঠিক আছে এটো মনে ৰাখিবা ৰে এটো ইম্পৰ্টেন্ট হয় তো তাৰপিছত চোৱা কেন্দ্ৰমণ্ডল মূলত কোন দুটা ধাতুৰে গঠিত কেন্দ্ৰমণ্ডল মানে কোৰটো ঠিক আছে গলিত অৱস্থাত থাকে যে এটো হ'ব লোহা আইৰন আৰু নিকেল এন তো এটো তোমালোকে মনে ৰাখিবা আইৰন যেটো হয় এটো সিম্বল হয় Fe আৰু নিকেল হয় Ni ঠিক আছে তাৰপিছত আছে কেন্দ্ৰমণ্ডলক আন কি নামেৰে জানা যায় তো নিফেৰে জানা যায় মই ক'লো যে নিফে কি নিফে তোমালোকে নিশ্চয় জানা বুজি পাইছা যে নিফে হ'ল Ni হ'ল নিকেল আৰু Fe হ'ল আইৰন ঠিক আছে মনত ৰাখিবা এটা হ'ল শর্ট কোশ্চেনত আছে ভূত্বক ক্ৰাছ বুলিলে তোমালোকে কি বুজা তো পৃথিৱীৰ ওপৰৰ কঠিন আৱৰণটোক ভূত্বক বলা হয় ইয়াৰ ওপৰত পৰ্বত মালভূমি সমভূমি সাগৰ মহাসাগৰ অৱস্থিত তো ভূত্বকক শিয়াল স্তৰ কিয় কোৱা হয় ঠিক আছে শিয়াল স্তৰ মানে সিলিকন এলুমিনিয়াম ক'লো যে তো ভূত্বক মূলত সিলিকন আৰু এলুমিনিয়াম পৰিমাণ অধিক হয় হে সিলিকন আৰু এলুমিনিয়াম মিলাই শিয়াল স্তৰ বলা হয় ঠিক আছে তো গুৰুমণ্ডল কি গুৰুমণ্ডল মেন্টেল ঠিক আছে এটো মনত ৰাখিবা ইংলিশ টাৰ্মবিলাক তো ভূত্বকৰ তলত পৰা 2900 কিলোমিটাৰ ঠিক আছে এটো মনত ৰাখিবা 2900 কিলোমিটাৰ গভীৰতা পৰ্যন্ত বিস্তৃত স্তৰটো গুৰুমণ্ডল কোৱা হয় এই পৃথিৱীৰ আটাইতকৈ ডাঙৰ স্তৰ এটো হ'ল পৃথিৱীৰ আটাইতকৈ ডাঙৰ স্তৰ ঠিক আছে মহৰবিক ডিসকন্টিনিউটি মানে কি তো ভূত্বক আৰু গুৰুমণ্ডলৰ মাজত সীমাৰেখা যেটো আছে ভূত্বক হ'ল এটো
আর এইটো হ'ল গুৰুমণ্ডল, এইটো হ'ল কাষ। এইটো যেটা মাজৰ সীমাৰেখাটো আছে তাক মৌৰ্বিক ডিসকন্টিনিউটি বা মোহ বোলা হয়। গুৰুমণ্ডলৰ সীমা স্তৰ কিয় বোলা হয়? তো গুৰুমণ্ডলত সিলিকন আৰু মেগনেছিয়ামৰ পৰিমাণ অধিক, সেয়ে ইয়াক সীমা কোৱা হয়। ঠিক আছে, তোমালোকে যদি এনেকুৱা কোশ্চেন দিয়ে যে সীমা কিয় কোৱা হয় বা চিয়াল কিয় কোৱা হয়, তোমালোকে ডাইৰেক্ট লিখিবা যে সিলিকন আৰু মেগনেছিয়ামৰ পৰিমাণ বেছি বা সিলিকন আৰু এলুমিনিয়ামৰ পৰিমাণ বেছি। ঠিক আছে, এনেকৈ লিখি দিবা। তাৰপিছত আছে কেন্দ্ৰমণ্ডলৰ গঠন সম্পৰ্কে লিখা। তো কেন্দ্ৰমণ্ডল মূলতঃ লোহা আৰু নিকেল, ঠিক আছে, দ্বাৰা গঠিত, সেয়ে ইয়াক নিফে কোৱা হয়। যদি পুছে যে নিফে কিয় কোৱা হয়, তো নিকেল আৰু আইৰণ বেছি আছে সেইকাৰণে স্তৰ বুলি জনা যায়। ঠিক আছে, অন্তঃকেন্দ্ৰমণ্ডল আৰু বহিৰ্কেন্দ্ৰমণ্ডলৰ মাজত পাৰ্থক্য কি? ঠিক আছে, বহিৰ্কেন্দ্ৰমণ্ডল তৰল অৱস্থাত থাকে আৰু অন্তঃকেন্দ্ৰমণ্ডল কঠিন অৱস্থাত থাকে, এইটোৱে পাৰ্থক্য। লং কুৱেশ্যনত আহোঁ মই যে পৃথিৱীত অন্তঃভাগৰ স্তৰসমূহৰ বিষয়ে বৰ্ণনা কৰা। পৃথিৱীৰ অন্তঃভাগৰ স্তৰ মূলতঃ তিনিটা স্তৰে বিভক্ত। আটাইতকৈ ওপৰৰ স্তৰটো হৈছে ক্ৰাষ্ট, ঠিক আছে, য'ত মই বসবাস কৰোঁ। তাৰ তলৰ স্তৰটো হৈছে গুৰুমণ্ডল বা মেণ্টেল, আৰু আটাইতকৈ ভিতৰৰ কেন্দ্ৰমণ্ডল হৈছে কোৰ অৱস্থিত। ঠিক আছে, ভূত্বক হৈছে পৃথিৱীৰ বাহিৰৰ কঠিন আৱৰণ, গুৰুমণ্ডল হৈছে ভূত্বকৰ তলত অৱস্থিত বৃহৎ স্তৰ, আৰু কেন্দ্ৰমণ্ডল হৈছে পৃথিৱীৰ কেন্দ্ৰীয় অংশ, যি মূলতঃ লোহা আৰু নিকেলৰ দ্বাৰা গঠিত। আৰু কেন্দ্ৰমণ্ডল পুনৰ বহিঃকেন্দ্ৰমণ্ডল আৰু অন্তঃকেন্দ্ৰমণ্ডলে বিভক্ত। কি হয় জানিলোঁ মই পাৰ্থক্য। তাৰপিছত 2 নম্বৰ আছে যে ভূত্বক, গুৰুমণ্ডল আৰু কেন্দ্ৰমণ্ডল তুলনামূলকভাৱে বিৱৰণ কৰা। ঠিক আছে, কি হয় এই তিনিটা? তো ভূত্বক পৃথিৱীৰ বাহিৰৰ কঠিন আৱৰণ, ইয়াৰ গড় পুৰঠ হ'ল 20 কিলোমিটাৰ। ঠিক আছে, এইটো 20 কিলোমিটাৰ অবধি আছে। তাৰপিছত আছে গুৰুমণ্ডল, ভূত্বকৰ তলত অৱস্থিত, যিটো 2900 কিলোমিটাৰ, 2900 কিলোমিটাৰ পৰ্যন্ত ভূত্বকৰ তলৰ আৱৰণটো, ইয়াক গুৰুমণ্ডল কোৱা হয়। তাৰপিছত আছে যে পৰ্যন্ত বিস্তৃত কেন্দ্ৰমণ্ডল, পৃথিৱীৰ কেন্দ্ৰস্থ অংশ, মূলতঃ লোহা আৰু নিকেল, এইটোক লোহা আৰু নিকেল দ্বাৰা গঠিত। ভূত্বকক চিয়াল কোৱা হয়, গুৰুমণ্ডলক সীমা কোৱা হয়, আৰু কেন্দ্ৰমণ্ডলক নিফে কোৱা হয়। কিয় কোৱা হয়? সিলিকন এলুমিনিয়াম বেছি। গুৰুমণ্ডলক কিয় কোৱা হয়? সিলিকন মেগনেছিয়াম বেছি। আৰু কেন্দ্ৰমণ্ডলক কিয় কোৱা হয়? যে নিকেল আৰু আইৰণ বেছি। ঠিক আছে, মনত ৰাখিবা। ইম্পৰ্টেণ্ট কুৱেশ্যন মই কি পালোঁ পেজ নম্বৰ 2 পৰা, যে পৃথিৱীৰ অন্তঃভাগ 3টা স্তৰ পালোঁ। ভূত্বকক চিয়াল কিয় কোৱা হয়, গুৰুমণ্ডলৰ সীমা কিয় কোৱা হয়, মৌৰ্বিক ডিসকন্টিনিউটি কেন্দ্ৰ নিফে কিয় কোৱা হয়, অন্তঃকেন্দ্ৰমণ্ডল বহিঃকেন্দ্ৰমণ্ডল মানে গম পালোঁ, পৃথিৱীৰ অন্তঃভাগৰ স্তৰ বিষয়ে গম পালোঁ। ঠিক আছে, এতিয়া মই যাম পেজ 3, যে পেজ 3 কি কুৱেশ্যন আহিব পাৰে। ভেৰি শৰ্ট কুৱেশ্যন কি আহিব পাৰে? অভ্যন্তৰীণ কাৰক বুলিলে কি বুজায়? ঠিক আছে, পৃথিৱীৰ ভিতৰত সৃষ্টি হোৱা শক্তি আৰু প্ৰক্ৰিয়াসমূহক অভ্যন্তৰীণ কাৰক বুলি বুজায়। আচ্ছা, ভূ আন্দোলন কি হয়? তো ভূ আন্দোলন মানে হয় আর্থ মুভমেন্ট। তোমালোকে ইংলিশগুলো করিবারে। তো পৃথিবীর অভ্যন্তরীণ ভাগর, ঠিক আছে, অন্তঃভাগর সৃষ্টি হওয়া চাপ আৰু শক্তিৰ ফলত হোৱা গতিক ভূ আন্দোলন কোৱা হয়। ভূ আন্দোলনৰ ফলত কি হ'ব পাৰে? তো ভূ আন্দোলনৰ ফলত ভূপৃষ্ঠত উঠা নামা আৰু বিভিন্ন ভূ-আকৃতিৰ সৃষ্টি হ'ব পাৰে। ঠিক আছে, ভূমিকম্প কি? তো ভূমিকম্প ভূত্বকৰ হঠাৎ কম্পন বা জোকাৰণিৰ ভূমিকম্প বলে। পৃথিবীর ভূত্বক কিহেৰে গঠিত? পৃথিবীর ভূত্বক, ঠিক আছে, টেকটিক ফল বা টেকটিক প্লেট, মানে পৃথিবীর যেটো এইটো পৃথিৱী হয়, ওপরে যিবিলাক মাটিৰ স্থল আছে এইটো প্লেট বলা হয়। ঠিক আছে, প্লেটেৰে গঠিত, টেকটিক প্লেট বলা হয়। ঠিক আছে, আচ্ছা, পৃথিৱীত 7খন ডাঙৰ ফলকৰ এটা নাম। তো পৃথিৱীত এনেকুৱা যে প্লেটবিলাক ক'লো মই, 7খন ডাঙৰ ডাঙৰ প্লেট আছে। ঠিক আছে, তাত 7খন নাম আছে। তাৰে এটা নাম হ'ল ইউৰেছিয়া ফলক। ঠিক আছে, 7টাৰ নাম মই পঢ়িম। 7 নম্বৰ আছে ভাৰতীয় ফলক কোন ধৰণৰ ফলক? তো ভাৰতীয় ফলক এখন ক্ষুদ্ৰ ফলক। ঠিক আছে, এই মানে এই ডাঙৰ ডাঙৰ ফলকৰ মাজত যে ক্ষুদ্ৰ ক্ষুদ্ৰ ফলক আছে, তাৰ ভিতৰত ইণ্ডিয়া আমাৰ এটা ফলক, ক্ষুদ্ৰ ফলক। ঠিক আছে, খালি ফলক। ঠিক আছে, ফলকবোৰ বছৰি কিমান গতি কৰে, মানে কিমান গতি কৰি থাকে? তো 1ৰ পৰা 15 সেন্টিমিটাৰ গতি কৰি থাকে। ভূমিকম্পৰ উৎপত্তি কি বলা হয়? তো ভূমিকম্প উৎপত্তি স্থলক কেন্দ্ৰ বলা হয়, যাৰ পৰা ভূমিকম্প মানে সৃষ্টি হয়। ঠিক আছে, আৰু ভূমিকম্পৰ উপকেন্দ্ৰ মানে যাৰ পৰা সৃষ্টি হ'ল তাৰ একজেক্ট ওপৰৰ স্তৰটো, ঠিক আছে, এপি চেণ্টাৰ। তো কেন্দ্ৰৰ ঠিক ওপৰৰ ভূপৃষ্ঠটোক বিন্দুটোত এপি চেণ্টাৰ বা উপকেন্দ্ৰ বলা হয়। ঠিক আছে, শৰ্ট কুৱেশ্যন দেখোঁ মই কি আছে পেজ 3। শৰ্ট কুৱেশ্যন আছে যে ভূ আন্দোলন কেনেকৈ সৃষ্টি হ'ব পাৰে? তো পৃথিৱীৰ অন্তঃভাগত থকা গৰম আৰু গতিৰ
পদার্থ চাপৰ ফলত শক্তি সৃষ্টি হয়, এই শক্তি ফলত ভূ আন্দোলন ঘটে। ট্যাকটিক ফলক বা ট্যাকটিক প্লেট কি? তো মই পড়লো যে পৃথিৱীৰ ভূত্বক কেইবাখন বৃহৎ আৰু ক্ষুদ্ৰ কঠিন ফলকৰ বিভক্ত, এই ফলকসমূহক ট্যাকটিক ফলক বোলা হয় বা ট্যাকটিক প্লেট বোলা হয়। ঠিক আছে, এতিয়া হোক পৃথিৱীৰ কেইখন ডাঙৰ ফলক আছে, মানে ডাঙৰ ফলকবিলাক কেমন, ক্ষুদ্ৰ নহয় ডাঙৰ। ডাঙৰ ফলকবিলাক আছে 7টা। ঠিক আছে, পৃথিৱীৰ 7খন প্ৰধান ডাঙৰ ফলক আছে, ইয়াৰ উপৰিও কেইবাখন ক্ষুদ্ৰ ফলক আছে। ক্ষুদ্ৰ ফলক মানে দেশবিলাক যে আছে না, দেশ, ঠিক আছে, ইণ্ডিয়া হৈ গ'ল, তাৰপিছত আমেৰিকা হৈ গ'ল, সেইগুলো ক্ষুদ্ৰ ফলক। আচ্ছা, ভূমিকম্প কেনেকৈ হয়? ভূমিকম্প ফলকসমূহৰ তলত থকা গলিত পদাৰ্থ গতিবিধৰ ফলকসমূহ লৰচৰ কৰে। কিমান লৰচৰ কৰে? 1 পৰা 15 সেন্টিমিটাৰ বছৰীয়া। তো যেতিয়া বেছিকৈ লৰচৰ কৰে তেতিয়া ভূমিকম্পৰ সংঘৰ্ষণ আৰু সংকৰ্ষণৰ বলত শক্তি মুক্ত হয় আৰু ভূমিকম্পৰ সৃষ্টি হয়। ফোকাছ আৰু এপিচেণ্টাৰ কি হয় এইটো মই পঢ়িলোঁ, যে ফোকাছ বুলিলে মানে ফোকাছ হৈছে ভূপৃষ্ঠৰ তলত ভূমিকম্প আৰম্ভ হোৱা স্থান, আৰু এপিচেণ্টাৰটো হৈছে জাষ্ট ওপৰৰ স্থান ফোকাছৰ ঠিক ওপৰৰ ভূপৃষ্ঠত থকা বিন্দু। ঠিক আছে, উপকেন্দ্ৰৰ ক্ষতি অধিক কিয় হয়? ঠিক আছে, কিয় উপকেন্দ্র মানে এপিসেন্টাৰৰ ক্ষতি অধিক হয়? তার কারণ ভূমিকম্প কম্পন আৰু শক্তি উপকেন্দ্র আটাইতকৈ বেছি হয়, কাৰণ জাষ্ট ওপৰৰ স্থানটো এইটো ভূমিকম্প উৎপত্তি হোৱাৰ, সেইকাৰণে ইয়াৰ ক্ষতি অধিককৈ হয়। ঠিক আছে, এতিয়া হ'ল লং কুৱেশ্যন আছে আমাৰ, ভূমিকম্প কেনেকৈ সৃষ্টি হয় ব্যাখ্যা কৰা, এইটো 3 নম্বৰ আহিব পাৰে। ঠিক আছে, তো পৃথিৱীৰ ভূত্বক কেইবাখন টেকটিক ফলকেৰে বিভক্ত, এই ফলকবোৰ সদায় লাহে লাহে গতি কৰি থাকে। ফলকসমূহৰ তলত থকা গলিত পদাৰ্থ গতিবিধৰ ফলত ফলকসমূহে চাপ, টান আৰু সংঘৰ্ষৰ সন্মুখীন হয়। যেতিয়া এই চাপ অত্যধিক হয় তেতিয়া হঠাতে শক্তি মুক্ত হয়, আৰু এই শক্তিৰ ফলতে ভূত্বক কঁপি উঠে আৰু ভূমিকম্পৰ সৃষ্টি হয়। ঠিক আছে, তাৰপিছত 2 নম্বৰ টেকটিক ফলক বিষয়ে বৰ্ণনা কৰা। টেকটিক ফলক হৈছে পৃথিৱীৰ ভূত্বক কেইবাখন ডাঙৰ আৰু ক্ষুদ্ৰ ফলকেৰে বিভক্ত। 7খন প্ৰধান ফলক আছে, এইটো হৈছে 7খন প্ৰধান ফলকৰ নাম তোমালোকে ইম্পৰ্টেণ্ট। ঠিক আছে, আফ্ৰিকান ফলক, তাৰপিছত ইউৰেছিয়ান আছে, অষ্ট্ৰেলিয়ান আছে, উত্তৰ আমেৰিকান আছে, দক্ষিণ আমেৰিকান আছে, ঠিক আছে, প্ৰশান্ত মহাসাগৰীয় আছে, আৰু এণ্টাৰ্কটিকা ফলক আছে। ঠিক আছে, ইয়াৰ উপৰিও ভাৰতীয়, নাজকা, ফিলিপাইন, আৰবিয়ান আৰু এই ক্ষুদ্ৰ ফলকৰ নাম এইকেইটা। ঠিক আছে, যদি এক্সাম্পল যে ক্ষুদ্ৰ ফলকৰ এটা নাম কি তোমালোকে আৰবিয়ান লিখিব পাৰা, ফিলিপাইন লিখিব পাৰা। এই ফলকসমূহ বছৰি 1 পৰা 15 সেন্টিমিটাৰ গতি কৰি থাকে। ভূমিকম্প, আগ্নেয়গিৰি আৰু পৰ্বত গঠনৰ দৰে ভূতাত্ত্বিক ঘটনাৰ সৃষ্টি কৰে। ঠিক আছে, এতিয়া 3 নম্বৰত যে ফোকাছ আৰু এপিচেণ্টাৰৰ বিষয়ে কিছু লিখা। তো ভূমিকম্প যি স্থানৰ পৰা আৰম্ভ হয় তাক ফোকাছ বোলা হয় বিন্দুটোক। ঠিক আছে, আৰু ফোকাছ ঠিক ওপৰত ভূপৃষ্ঠত থকা বিন্দুটোক এপিচেণ্টাৰ কোৱা হয়। এই উপকেন্দ্ৰত ভূমিকম্প কম্পন আৰু ধ্বংসাত্মক ক্ষমতা অধিক হয়। মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চন কেইটা কি পালোঁ, অভ্যন্তৰীণ কাৰক বুলিলে কি বুজা, ভূ আন্দোলন পালোঁ। ঠিক আছে, তাৰপিছত টেকটিক ফলক কি কি হয় এইটো পালোঁ, পৃথিৱীৰ 7খন প্ৰধান ফলকৰ নাম পালোঁ, ভূমিকম্প কেনেকৈ সৃষ্টি হয় এইটো পালোঁ, ফোকাছ এপিচেণ্টাৰ পালোঁ, উপকেন্দ্ৰৰ ক্ষতি অধিক কিয় পালোঁ, টেকটিক ফলক পালোঁ। এতিয়া আহোঁ পেজ 4ত কি কি কোৱেশ্চন আছে, ভেৰি শ্বৰ্টত হ'ব প্ৰথম। তো 1 নম্বৰ আছে ভূমিকম্প কি ধৰণৰ দুৰ্যোগ। তো ভূমিকম্প প্ৰাকৃতিক দুৰ্যোগ হয়। ঠিক আছে, প্ৰাকৃতিক, মানৱে সৃষ্টি কৰিব নোৱাৰে। ঠিক আছে, তো ভূমিকম্পৰ ফলত ভূমিত কি কি পৰিৱৰ্তন হ'ব পাৰে, তো ভূমিকম্পৰ ফলত ভূমি উঠি যাব পাৰে, আবার বহি যাব পাৰে, মানে ভূমি পাহাৰৰ সৃষ্টি হ'ব পাৰে, আবার গাঢ়া হৈ যাব পাৰে ভূমিত। ঠিক আছে, এনেকুৱা। তো এইটো নদীৰ গতিপথ ভূমিকম্পৰ ফলত সলনি হ'ব পাৰেনে, তো এইটো হয়, নদীৰ গতিপথো সলনি হ'ব পাৰে। তাৰপিছত আছে যে সুনামি কি, এইটো তোমালোকে ইম্পৰ্টেণ্ট হয়। সুনামি কি হয়, তো সুনামি সাগৰৰ তলিত হোৱা ভূমিকম্পৰ ফলত সৃষ্টি হোৱা বিশাল ঢৌক সুনামি বোলে। সুনামি শব্দটো কিহৰ লগত জড়িত, তো সুনামি শব্দটো সাগৰীয় বিশাল ঢৌৰ লগত জড়িত। ঠিক আছে, আগ্নেয়গিৰিৰ উদগীৰণ কি, তো ভূগৰ্ভত গলিত পদাৰ্থ, গ্যাস আৰু বাষ্প বাহিৰলৈ অহা প্ৰক্ৰিয়া লাভা বোলা হয়। ঠিক আছে, বাহিৰলৈ অগ্নি প্ৰক্ৰিয়া আগ্নেয়গিৰি উদ্গীৰণ। লাভা কাক বোলে, তো ভূগৰ্ভৰ পৰা ওলাই অহা গলিত পদাৰ্থক লাভা বোলে। তোমালোকে জ্বালামুখী দেখিছানে, ভলকেনো, তাৰ পৰা যিটো বাহিৰ হয় এইটো লাভা কোৱা হয়, জ্বলিত পদাৰ্থ। জ্বলানলী কাক বোলে, ভেন্ট কাক বোলে, তো যি নলীৰে লাভা বাহিৰলৈ আহে, তো এই নলীটো যে আছে, ঠিক আছে, নলীটো য'ৰ পৰা লাভা আহে বাহিৰলৈ, ঠিক আছে, সেইটো জ্বলানলী কোৱা হয়। ঠিক আছে,
তাৰপিছত চোৱা যে জ্বালামুখ কি, তাহলে জ্বালামুখ হল ওপৰৰ মুখখিনি যাৰ পৰা লোহা পৰে, এই মুখটো আছে না, তারপর লাভা বাহির হয়, তো এই মুখটোক জ্বালামুখ বলা হয়। ঠিক আছে, জ্বালামুখী। তাৰপিছত শর্ট কোশ্চেন, তো ভূমিকম্পৰ ফলত কি কি ক্ষতি হ'ব পাৰে, উত্তৰটো আছে ইয়াত যে ভূমিকম্পৰ ফলত ভূমি ফাটি যাব পাৰে, ভূমি উঠি যাব পাৰে বা বহি যাব পাৰে, নদীৰ গতিপথ সলনি হ'ব পাৰে আৰু বহু ধৰণৰ ধ্বংস হ'ব। তো তোমালোকে দেখা শর্ট কোশ্চেনবিলাক কৰিলে না, তোমালোকে লং কোশ্চেনবিলাক বনাই লিখিব পাৰে। এইটো পালোঁ মই যে ভূমি উঠি যাব পাৰে, নামি যাব পাৰে, আবার নদীৰ গতিপথ সলনি হ'ব পাৰে, তো তোমালোকে বনাই বনাই লিখিব পাৰিবা। ঠিক আছে, শর্ট কোশ্চেনবিলাক জানিলেই আৰু অনুশীলনীও লিখিব পাৰিবা, গ্যাৰাণ্টি আছে। সুনামি কেনেকৈ সৃষ্টি হয়, তো সাগৰৰ তলিত ভূমিকম্প সংঘটিত হ'লে সাগৰৰ পানীত বিশাল ঢেউ সৃষ্টি হয়, এই বিশাল ঢেউক সুনামি বুলি কোৱা হয়। সুনামিৰ প্ৰভাৱ কি, তো সুনামি উপকূলীয় অঞ্চলৰ মানে যেতিয়া সুনামি সাগৰৰ কাষত অঞ্চলত ব্যাপক ধ্বংস সাধন কৰে। তোমালোকে ভিডিঅ'খিনি দেখিছানে, সুনামিত মানুহৰ জীৱন আৰু সম্পত্তি যথেষ্ট ক্ষতি কৰে। অগ্নেয়গিৰিৰ উদগীৰণ কি, ঠিক আছে, কেনেকৈ হয়, তো ভূগৰ্ভত থকা গলিত পদাৰ্থবিলাক গেছ আৰু বাষ্প অধিক চাপৰ ফলত দ্ৰুত বেগে বাহিৰলৈ আহে। ঠিক আছে, এই ঘটনাক অগ্নেয়গিৰিৰ উদগীৰণ বুলি কোৱা হয়। লাভা আৰু জ্বলানলীৰ বিষয়ে লিখা। লাভা কি হয়, এই ভূগৰ্ভ গলিত পদাৰ্থবিলাক যিবিলাক বাহিৰ হৈ আহে লাল লাল, একো লাভা বলা হয়। আৰু যি বাট বা নলীৰে বাহিৰ হয় লাভা ওলায় তাক জ্বলানলী কোৱা হয়। ঠিক আছে, এতিয়া সময় লং কোশ্চেনত। ঠিক আছে, লং কোশ্চেনত কি কি আছে, যে ভূমিকম্পৰ ফলত সৃষ্টি হোৱা পৰিৱৰ্তনসমূহ বৰ্ণনা কৰা। ভূমিকম্পৰ পৰা কি কি পৰিৱৰ্তন হ'ব পাৰে, কৈলোঁ মই যে ভূমিকম্প হৈছে এবিধ ধ্বংসাত্মক প্ৰাকৃতিক দুৰ্যোগ। ঠিক আছে, ইয়াৰ ফলত ভূমিৰ আকৃতি সলনি হ'ব পাৰে, কোনো ঠাই উঠি যাব পাৰে, কোনো ঠাই বহি যাব পাৰে, নদীৰ গতিপথ সলনি হ'ব পাৰে, কেতিয়াবা নতুন জলাশয় সৃষ্টি হ'ব পাৰে। যদি সাগৰৰ তলিত ভূমিকম্প হয় তেনেহ'লে সুনামিৰ সৃষ্টি হ'ব পাৰে, যি উপকূলীয় অঞ্চলত ব্যাপক ধ্বংস সাধন কৰিব পাৰে। আচ্ছা, অগ্নেয়গিৰি উদগীৰণ বিষয়ে সমূহকৈ লিখা। ঠিক আছে, অগ্নেয়গিৰি উদগীৰণ হৈছে পৃথিৱীৰ অভ্যন্তৰীণ শক্তিৰ ফলত সংঘটিত হোৱা এক প্ৰকাৰ প্ৰাকৃতিক ঘটনা। ভূগৰ্ভত থকা গলিত পদাৰ্থ, গেছ, ধোঁৱা, বাষ্প অধিক চাপৰ ফলত দ্ৰুত বেগে বাহিৰলৈ ওলাই আহে। বাহিৰলৈ ওলাই অহা গলিত পদাৰ্থ লাভা বলা হয়, আৰু লাভা জ্বলানলীৰে ওপৰলৈ আহি জ্বালামুখৰ মাজেৰে বাহিৰ হয়। এই ঘটনাই ভূপৃষ্ঠ নতুন ভূমিৰূপ সৃষ্টি কৰে। মোষ্ট ইম্পৰ্টেণ্ট কোশ্চেন কেইটা মই কি কি পালোঁ এই পেজৰ পৰা, তো মই পালোঁ যে ভূমিকম্পৰ ফলত কি পৰিৱৰ্তন হয়, সুনামি কি, সুনামিৰ প্ৰভাৱ কি, অগ্নেয়গিৰি উদগীৰণ কি, লাভা জ্বালানি জ্বালামুখ কি, ভূমিকম্প আৰু সুনামিৰ মাজত পাৰ্থক্য কি আছে, সম্পৰ্ক কি আছে, অগ্নেয়গিৰি উদগীৰণ বিষয় চমুকৈ পালোঁ। এতিয়া সময় পেজ 5ত। ঠিক আছে, তোমালোকৰ 8টা নেকি 9টা পেজ আছে। পেজ 5ত কি কি কোশ্চেন আছে, ভেৰি শৰ্টবিলাক আহোঁ, যে বাহ্যিক কাৰক বুলিলে কি বুজায়। বাহ্যিক কাৰক মানে ভূপৃষ্ঠ বাহিৰৰ শক্তি দ্বাৰা সংঘটিত পৰিৱৰ্তনৰ কাৰকসমূহক বাহ্যিক কাৰক বুলি কোৱা হয়। ভূপৃষ্ঠ পৰিৱৰ্তনৰ প্ৰধান বাহ্যিক কাৰক হলো কি, যে সূৰ্য ৰশ্মি, এটা ইম্পৰ্টেণ্ট, বতাহ, বৰষুণ, নদী যিবিলাক বাহিৰৰ পৰা হয়, হিমবাহ। ঠিক আছে, এটা নতুন টাৰ্ম পালা, এইটো বুজাই দিম। তোমালোকে ৱেদাৰিং অসমীয়া নাম কি, এইটো তোমালোকে কৈছিলোঁ যে ইংলিছ টাৰ্মবিলাক পঢ়িবা, সেইটো ইম্পৰ্টেণ্ট হয়। ৱেদাৰিঙৰ অসমীয়া টাৰ্ম হ'ব বিঘটন। ঠিক আছে, এৰ'চিয়নৰ অসমীয়া নামটো কি, তো এইটো হ'ব ক্ষয়ীভৱন। ঠিক আছে, ক্ষয় হৈ যাওয়া। আচ্ছা, ট্ৰান্সপৰ্টেশ্যনৰ বুলিলে কি বুজা, তো ক্ষয় হোৱা পদাৰ্থ এঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াই নি বহন কৰি লৈ যোৱা কোৱা হয়। ডিপজিশ্যন কি, তো ডিপজিশ্যন কঢ়িয়াই নিয়া পদাৰ্থ জমা কৰা। ঠিক আছে, এইটো যে আনিছে এইটো এক জেগাত জমা কৰা প্ৰক্ৰিয়া। আচ্ছা, সূৰ্যৰশ্মি কেনেধৰণৰ কাৰক, তো এইটো বাহ্যিক কাৰক হ'ব, বাহিৰৰ পৰা আহে। ঠিক আছে, ৰেচিডুৱেল মাউণ্টেইন কি, চোৱা, তো ক্ষয়ীভৱনৰ ফলত সৃষ্টি হোৱা পৰ্বতক ৰেচিডুৱেল মাউণ্টেইন কোৱা হয়। তোমালোকে ইংলিছ টাৰ্ম বুলি যদি বুজি নোপোৱা, বহীত পেজত দেখিবা, পেজ 5ৰ হয় এইটো, তাত পাই যাবা যে এছামিছত তাক কি কয়, মইতো বুজাই দি আছোঁ। শৰ্ট কোশ্চেন আৰু আনচাৰ দেখোঁ মই। তো ভূপৃষ্ঠ পৰিৱৰ্তনৰ বাহ্যিক কাৰকসমূহ ভূমিকা লিখা। তো বাহ্যিক শক্তিবোৰে ভূপৃষ্ঠৰ বিভিন্ন অংশ ক্ষয় কৰে, পৰিবহন কৰে আৰু অৱক্ষেপন কৰে। এই তিনিটা ৱাৰ্ড তোমালোকে ইম্পৰ্টেণ্ট হয়। ঠিক আছে, জৰিয়তে সলনি কৰে, ইয়াৰ ফলত নতুন নতুন ভূমিৰূপৰ সৃষ্টি হয়। ঠিক আছে, এতিয়া চোৱা, ৱেদাৰিং মানে কি, বিঘটন। বিঘটন মানে কি, ভূপৃষ্ঠৰ শিলসমূহৰ সূৰ্যৰ তাপ, বতাহ, পানী আদিৰে প্ৰভাৱে ভাঙি চুৰি সৰু সৰু অংশত হোৱা বিভক্ত হোৱা। মানে একটা শিল যদি বৃষ্টি, ধূপ, মানে একটা শিল আছে ধৰা, শিলটো সূৰ্যৰশ্মি আৰু বৃষ্টি পাই যেতিয়া ভাঙি চুৰি যাব তাক বিঘটন ৱেদাৰিং কোৱা হয়। ঠিক আছে,
ক্ষয়ভৱন কি এৰ'শ্যন, তো ক্ষয়ভৱন হৈছে বতাহ, নদী, বৰষুণ, হিমবাহ আদিয়ে শিল বালি মাটি ক্ষয় কৰি নিয়ে প্ৰক্ৰিয়াক ক্ষয়ভৱন কৰা। মানে এইটো যে ভাঙি চুৰি গ'ল, তো এইটো ক্ষয় কৰি লৈ যোৱা তাক কোৱা হয় ক্ষয়ভৱন, ক্ষয় কৰা, ঠিক আছে, ক্ষুদ্ৰ ক্ষুদ্ৰ কৰি দিয়া। তাৰপিছত আছে পৰিবহণ। পৰিবহণ কি ট্ৰান্সপৰ্টেশ্যন, ক্ষয় হোৱা পদাৰ্থ যিটো ক্ষয় হৈ গ'ল ইয়াত, ঠিক আছে, সেইটো নদী, বতাহ, বৰফ, ঠিক আছে, আদি এঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াই নিয়া যায়। মানে এই যে ক্ষয় হ'ল, তো এইটো নদী যদি কোনো আন জেগালৈ লৈ যায়, এঠাইৰ পৰা আঠাইলৈ লৈ যায়, তাক কোৱা হয় পৰিবহণ, ঠিক আছে। অৱক্ষেপণ কি হয়, ডিপজিশ্যন। অৱক্ষেপণে পৰিবহণ কৰা পদাৰ্থ যিটো লৈ আহিল ক্ষুদ্ৰ ক্ষুদ্ৰ পদাৰ্থ, সেইটো এজেগাত জমা কৰা, জমা হৈ গ'ল এজেগাত, ঠিক আছে। যেনেকুৱা তোমালোকে সোণা দেখিছানে, নদীৰ সোণা জমা হৈ থাকে এঠাইত, হা, সেইটো অৱক্ষেপণ কোৱা হয়, ঠিক আছে। সূৰ্যৰশ্মি কেনেদৰে ভূপৃষ্ঠ পৰিৱৰ্তন ঘটায়। তো সূৰ্যৰশ্মিৰ তাপৰ ফলত শিলসমূহ সূৰ্যৰশ্মিৰ তাপৰ ফলত এবাৰ গৰম হয়, এবাৰ ঠাণ্ডা হয়। তাত ঠাণ্ডা আৰু গৰম হ'লে দীঘলীয়া সময়ত এইটো প্ৰসাৰণ আৰু সংকোচন হয়, ফলত শিল ফাটি যায়, ঠিক আছে, বিঘটন ঘটে, ঠিক আছে, এই কাৰণে। তাৰপিছত অহা লং কুৱেশ্যন, ঠিক আছে, শৰ্ট কুৱেশ্যন পঢ়িলে লং কুৱেশ্যন পাবা। ভূপৃষ্ঠ পৰিৱৰ্তনৰ বাহ্যিক কাৰকসমূহৰ ভূমিকা ব্যাখ্যা কৰা। এইটো তোমালোকে লিখিবা যে ভূপৃষ্ঠ পৰিৱৰ্তন বাহ্যিক কাৰকসমূহ হ'ল গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সূৰ্যৰশ্মি, বতাহ, বৰষুণ, নদী, হিমবাহ আদি বাহ্যিক শক্তি শিল মাৰি মাটিৰ ওপৰত ক্ৰিয়া কৰে আৰু প্ৰথমে বিঘটন জৰিয়তে শিল ভাঙে, ঠিক আছে, সেইটো পঢ়িলোঁ। তাৰপিছত কি হয়, ক্ষয়ভৱন হয়, ক্ষয় হয়, জৰিয়তে পদাৰ্থ আঁতৰাই উলিয়াই আনে। তাৰপিছত পৰিবহণ হয়, এঠাইৰ পৰা আন ঠাইলৈ প্ৰক্ৰিয়াত পৰিবহণৰ এঠাইলৈ আন ঠাই লৈ যায়। তাৰপিছত অৱশেষত অৱক্ষেপণ মানে জমা হৈ যায় জৰিয়তে, সেইদৰে নতুন ভূমিৰূপৰ সৃষ্টি হয়। এইটো তোমালোকে শৰ্ট কুৱেশ্যন পঢ়িলে লং কুৱেশ্যন এনেকৈ বনাই বনাই লিখিব পাৰিবা, ঠিক আছে। এতিয়া চোৱা, বিঘটন, ক্ষয়ভৱন, পৰিবহণ, অৱক্ষেপণ, এই তিনিটা বিষয় লিখা, এইটো প্ৰচেছ হয়, ঠিক আছে। বিঘটন কি হৈছে, যে শিল ভাঙি সৰু সৰু অংশত পৰিণত হোৱা প্ৰক্ৰিয়া। ক্ষয়ভৱন কি হৈছে, যে অংশবোৰ আঁতৰাই লৈ ক্ষয় হৈ যোৱা, ক্ষুদ্ৰ ক্ষুদ্ৰ হৈ যোৱা। তাৰপিছত পৰিবহণ প্ৰক্ৰিয়া কি, যে পদাৰ্থসমূহ এঠাইৰ পৰা আন ঠাইলৈ লৈ যায় বহন কৰি। তো অৱশেষত কি হয়, অৱক্ষেপণ হয়। অৱক্ষেপণ পদ্ধতি কি হয়, জমা হয় এজেগাত, এঠাইত জমা হয়। এই চাৰিওটা প্ৰক্ৰিয়া মিলি ভূপৃষ্ঠৰ আকৃতি সলনি কৰে, ঠিক আছে। সূৰ্যৰশ্মিয়ে কেনেকৈ ক্ষয়জাত পৰ্বত সৃষ্টি কৰে, মানে ক্ষয় কেনেদৰে হ'ব এটা শিলা সূৰ্যৰশ্মি, ঠিক আছে। পৰ্বত কেনেকৈ ক্ষয় হয়, সূৰ্যৰ তাপেৰে দিনত শিল গৰম কৰি দেয় আৰু ৰাতি ঠাণ্ডা কৰি দেয়। এই প্ৰসাৰণ আৰু সংকোচনৰ ফলত বছৰ ধৰি চলি থাকিলে শিলত ফাট মাৰে আৰু শিল ভাঙি পৰি যায়, ঠিক আছে। ক্ষয়ভৱনৰ ফলত পৰ্বতৰ আকাৰ সলনি হয় আৰু ক্ষয়জাত পৰ্বতৰ সৃষ্টি। আৰাৱলী পৰ্বতমালা ইয়াৰ এটা উদাহৰণ। এইটো মনত ৰাখিবা যে আৰাৱলী পৰ্বত এটা উদাহৰণ ক্ষয়জাত পৰ্বতৰ, ঠিক আছে। আচ্ছা, মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক কি পালোঁ এই পেজৰ পৰা, পেজ 5-ৰ পৰা, যে বাহ্যিক কাৰক, ভূপৃষ্ঠ পৰিৱৰ্তন, বিঘটন, ক্ষয়ভৱন, পৰিবহণ, সূৰ্যৰশ্মি, ঠিক আছে, কেনেদৰে ভূপৃষ্ঠ, বাহ্যিক কাৰক, বিঘটন, ক্ষয়ভৱন, এইগুলো পালোঁ, ঠিক আছে। এতিয়া সময় পেজ 6-ত। পেজ 6-ত কি পাবা তোমালোকে চোৱা, ভেৰি শ্বৰ্ট আনচাৰ আছে। প্ৰবাহিত জল বুলিলে কি বুজায়। প্ৰবাহিত জল যিটো প্ৰবাহ হয়, এই পৃথিৱীৰ উপৰিভাগত বৈ যোৱা পানীক প্ৰবাহিত জল বুলি কোৱা হয়, চিম্পল। প্ৰবাহিত জলে ভূপৃষ্ঠক কি ঘটায়, তো প্রবাহিত জলে আকৃতি প্রকৃতি পরিবর্তন ঘটায়, ঠিক আছে। প্রবাহিত জলে কি কি কার্য করে, তো প্রবাহিত জলে খনন, পরিবহন আৰু অৱক্ষেপণ কৰে। এই তিনিটা কাৰ্য, ঠিক আছে, তোমালোকক কৈ দি আছোঁ যে বৈ যোৱা জল কৰিব পাৰে, প্ৰবাহিত জল কৰিব পাৰে, বায়ু কৰিব পাৰে, ঠিক আছে, বায়ু কৰিব পাৰে, আৰু হিমবাহ, তোমালোকে এটা টাৰ্ম পাবা, হিমবাহো এই কাৰ্য কৰিব পাৰে। তোমালোকে এইটো মনত ৰাখিবা যে এই তিনিটা কাৰ্য, এই তিনিটা জিনিসে কৰিব পাৰে। নদীৰ ক্ষয় কাৰ্য কি, যে নদীয়ে মাটি বালি শিল আদি আঁতৰাই নিয়া যায় কাৰ্য ক্ষয় কাৰ্য বুলি কোৱা হয়। এতিয়া চোৱা 5 নম্বৰটো হ'ল নদীৰ সঞ্চয় কাৰ্য কি, তো নদীয়ে বহন কৰি অনা পদাৰ্থ জমা কৰা সঞ্চয় কাৰ্য বুলি কোৱা হয়, অৱক্ষেপণ। তাৰপিছত নদীৰ সঞ্চয় কাৰ্যৰ ফলত কি সৃষ্টি হয়, তো চৰ বা দ্বীপ। তোমালোকে যদি দেখা নদীৰ মাজত এটা স্থান থাকে, স্থল স্থান, তাক চর বা দ্বীপ বুলি কোৱা হয়, ঠিক আছে। নদীর গতিবেগ কত বেশি, তো নদীর গতিবেগ উচ্চ অংশত, মানে উচ্চ অংশৰ পৰা নামি আহিলে সেইটো গতিবেগ স্পীডত হ'ব ন, সেইটো কৈছে। তাৰপিছত নদী উপত্যকা কত সৃষ্টি হয়, তো নদী উপত্যকা নদীর উচ্চ অংশত, মানে যিবিলাক ঠাই উঁচা থাকিব তাতে না সৃষ্টি হ'ব। নদীর উৎস সাধাৰণতে কত থাকে, তো পৰ্বত পাহাৰৰ পৰা নদীৰ উৎপত্তি হয়, ঠিক আছে, এইটোত মনত ৰাখিবা। নদীৰ মোহনা কি, ঠিক আছে, তো নদীৰ মোহনা হৈছে তোমালোকৰ য'ত নদী বা সাগৰ বৃহৎ জলাশয় মিলিত হয়,
অনেকবিলাক নদী মিলি যে সাগৰত মিলিত হয় তাক মোহনা বুলি কোৱা হয়। শর্ট কোশ্চেনত আহোঁ, প্রবাহিত জলে কেনেদৰে ভূপৃষ্ঠ পৰিৱৰ্তন ঘটায়? তো প্রবাহিত জলে খনন, পৰিবহন, অৱক্ষেপণ কৰে এই তিনিটা কাৰ্যৰ জৰিয়তে ভূপৃষ্ঠ আকৃতি সলনি কৰে। ইয়াৰ ফলত উপত্যকা আৰু সমভূমি, চৰ, বদ্বীপ এইবিলাক সৃষ্টি হ'ব পাৰে। ঠিক আছে। নদীৰ ক্ষয় কাৰ্য বুলিলে তোমালোকে কি বুজা? তো নদীয়ে নিজৰ স্ৰোত বলে মাটি, বালি, শিল আদি আঁতৰাই নিয়াই প্ৰক্ৰিয়াক নদীৰ ক্ষয় কাৰ্য বোলা হয়। ইয়াৰ ফলত নদীপথ সলনি হ'ব পাৰে। ঠিক আছে। তাৰপিছত আছে যে নদীৰ সঞ্চয় কাৰ্য বুলিলে কি বুজায়? তো নদী বহন কৰি অনা মাটি, বালি, শিল কোনো ঠাইত জমা কৰিলে সেই প্ৰক্ৰিয়াক নদীৰ সঞ্চয় কাৰ্য বুলি কোৱা হয়। ইয়াৰ ফলত চৰ বা দ্বীপৰ সৃষ্টি হয়। নদীৰ উচ্চ অংশত ক্ষয় কাৰ্য অধিক কিয়? তো তোমালোকে জানা যে উচ্চ অংশত স্পীড বেছি হয়, নদীৰ ওপৰৰ পৰা আহি নামে। তো উচ্চ অংশত ভূমিৰ ঢাল বেছি হোৱাৰ বাবে নদীৰ গতিবেগও অধিক হয়, সেয়ে ক্ষয় কাৰ্য অধিক হয়। নদীৰ দ্বাৰা সৃষ্টি হোৱা ভূমিসমূহৰ নাম। নদীৰ দ্বাৰা কি কি সৃষ্টি হ'ব পাৰে? তো নদী কাৰ্যৰ ফলত উপত্যকা সৃষ্টি হ'ব পাৰে, সমভূমি সৃষ্টি হ'ব পাৰে, জলপ্ৰপাত সৃষ্টি হ'ব পাৰে, চৰ, দ্বীপ আদি সৃষ্টি হ'ব পাৰে। ঠিক আছে। লং কোশ্চেনত আহোঁ, তো নদীৰ কাৰ্যৰ ফলত ভূপৃষ্ঠত কোনো পৰিৱৰ্তন ঘটে? তো নদী হৈছে ভূপৃষ্ঠ পৰিৱৰ্তনৰ এটা গুৰুত্বপূৰ্ণ বাহ্যিক কাৰক। নদীয়ে নিজৰ উৎসৰ পৰা মোহনালৈ যাত্ৰা কৰাৰ সময়ত খনন, পৰিবহন, অৱক্ষেপণ কাৰ্য সম্পাদন কৰে আৰু উচ্চ অংশত নদীবেগ বেছি হোৱাৰ বাবে ক্ষয় কাৰ্য অধিক হয় আৰু উপত্যকা বা জলপ্রপাতৰ সৃষ্টি হয়। এই মধ্য আৰু নিম্ন অংশ নদীয়ে কাঢ়িয়াই অনা পদাৰ্থ জমা কৰে, যাৰ ফলত সমভূমি, চৰ, দ্বীপ সৃষ্টি হয়। এইদৰে নদীয়ে ভূপৃষ্ঠৰ আকৃতি প্ৰকৃতি সলনি কৰে। নদীৰ ক্ষয় কাৰ্য আৰু সঞ্চয় কাৰ্যৰ মাজত পাৰ্থক্য কি? ভেৰি ইম্পৰ্টেণ্ট হয়। এই ক্ষয় কাৰ্য আৰু সঞ্চয় কাৰ্যৰ মাজত পাৰ্থক্য কি আছে? তো ক্ষয় কাৰ্য হ'ল যে মাটি, বালি, শিল আঁতৰাই নিয়া আহে আৰু নদী সঞ্চয় কি কৰে? যে মাটি, বালি, শিল জমা কৰে। ঠিক আছে। নদীপথ গভীৰ বা বহল হ'ব পাৰে, ইয়াত নতুন ভূমিৰ ওপৰত সৃষ্টি হয়, চৰৰ সৃষ্টি হয় না। উপত্যকা বা জলপ্রপাতৰ সৃষ্টি হয়, ইয়াত চর, দ্বীপ, সমভূমিৰ সৃষ্টি হয়। এইটো উচ্চ অংশৰ পৰা অধিক হয়, এইটো নিম্ন অংশত অধিক হয়। ঠিক আছে। তাৰপিছত আছে নদীৰ উৎসৰ পৰা মোহনালৈ কাৰ্যসমূহ বৰ্ণনা কৰা। তো নদীৰ উৎস হ'ল পাহাৰ। নদীৰ উৎস সাধাৰণতে পৰ্বত, পাহাৰ। উচ্চ অঞ্চলত ঢাল বেছি হোৱাৰ বাবে নদীৰ গতিবেগ অধিক আৰু ক্ষয় কাৰ্য প্ৰধান হয়। মধ্য অংশত নদীয়ে ক্ষয়ৰ লগতে পৰিবহনো কৰে আৰু নিম্ন অংশত মোহনাৰ ওচৰত নদী গতিবেগ কমি যায় আৰু সঞ্চয় কাৰ্য আৰম্ভ হয়। ইয়াৰ ফলত চৰ, দ্বীপ, সমভূমিৰ সৃষ্টি হয়। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন কি পালোঁ এই পেজৰ পৰা? তো তোমালোকে চাবা যে প্রবাহিত জল বুলি কাক কোৱা হয়, প্রবাহিত জলে কেনেদৰে ভূপৃষ্ঠ, নদীৰ ক্ষয়, নদীৰ সঞ্চয়, নদীৰ ক্ষয় সঞ্চয় পাৰ্থক্য, নদীৰ কাৰ্য, নদীৰ উৎস। ঠিক আছে। নদীৰ বিষয়ে পালোঁ অনেক কিছু। তাৰপিছত আছে মই পেজ 7 পৰা আৰু দুটা পেজ আছে। পেজ 7 পৰা কি হ'ব পাৰে? ভেৰি শৰ্টে যে নদীৰ মধ্য অংশত নদীৰ গতিবেগ কেমন হয়? তো কম হয় মধ্য অংশত। ঠিক আছে। উচ্চ অংশত বেশি, মধ্য অংশত কম। মেণ্ডাৰিং কোৰ্স বুলি কাক বোলা হয়? তো আঁকা বাঁকা নদীবিলাক যিবিলাক হয় তাক মেণ্ডাৰিং কোৰ্স বুলি কোৱা হয়। ঠিক আছে। এক্সবো লেক মানে হ'ল অশ্বক্ষুৰাকৃতি হ্ৰদ। এইটো কাক বোলা হয়? নদীৰ পুৰণি আঁকা বাঁকা অংশ বিচ্ছিন্ন হৈ সৃষ্টি হয় অশ্বক্ষুৰাকৃতি মানে ঘোঁৰাৰ ফুটপ্ৰিণ্টৰ দৰে এটা হ্ৰদৰ সৃষ্টি হয়, সেইটো কোৱা হয়। ফ্লাড প্লেন বুলিলে কি বুজা? বানপানীৰ সময়ত নদীৰ কাষত সৃষ্টি হোৱা পলসুৱা সমভূমি। ঠিক আছে। লিপ কি? লিপ হৈছে নদীৰ কাষত সৃষ্টি হোৱা প্ৰাকৃতিক বান। লিপ মানে প্ৰাকৃতিক বান। ঠিক আছে। ইংলিছ টাৰ্মবোৰ এগুলো তোমালোকে বইত দেখিবা। ডিস্ট্ৰিবিউটৰিজ কি? তো মোহনাৰ ওচৰত মূল নদীৰ পৰা ওলাই যোৱা শাখা নদী। মোহনাৰ ওচৰত যেতিয়া আছে যে নদীৰ পৰা এটা নদীৰ পৰা বিভিন্ন শাখা নদী, ছোট ছোট নদীৰ উৎপত্তি হয়, হাতক কোৱা হয়। ডেল্টা কি? ডেল্টা তোমালোকে বুঝা যে নদীর মোহনাত পলি জমা হয়ে সৃষ্টি হওয়া ত্রিভুজাকৃতি সমভূমি, ত্রিভুজাকৃতি থাকে যে। তাৰপিছত চোৱা গ্লেচিয়াৰ বা হিমবাহ কাক বোলে? গ্লেচিয়াৰক অসমীয়াত হিমবাহ বোলে। ঠিক আছে। হিমবাহ কি? হিমবাহ হৈছে জমাট বৰফৰ ধীৰ গতিৰ গতি কৰা বৃহৎ ভৰ, মানে বৰফ যিবিলাক পাহাৰত থাকে গলি আহি নামে জলৰ ৰূপত। ঠিক আছে। তো হিমবাহ সাধাৰণতে ক'ত দেখা যায়? তো হিমবাহ উচ্চ পৰ্বত অঞ্চলত, যেতিয়া জলবায়ু শীতল তাত বৰফ গলি তলত আহে। ঠিক আছে। এতিয়া আহোঁ শৰ্ট কুৱেশ্যন লৈ। ঠিক আছে। মেণ্ডাৰিং কোৰ্স কেনেকৈ সৃষ্টি হয়? তো নদীৰ মধ্য অংশত ঢাল কম হোৱাৰ বাবে নদীৰ গতিবেগ হ্ৰাস পায়, ফলত গতিপথ আঁকা বাঁকা হৈ পৰে। এই আঁকা বাঁকা গতিপথ মেণ্ডাৰিং কোৰ্স বোলা হয়। এক্সবো লেক মানে অশ্বক্ষুৰাকৃতি হ্ৰদ কেনেকৈ সৃষ্টি হয়? তো নদীৰ আঁকা বাঁকা অংশ ক্ৰমে অধিক বেঁকা হয় আৰু
এসময়ত নদীয়ে নতুন সোজা পথ গ্ৰহণ কৰে আৰু পুৰণি বেঁকা অংশ বিচ্ছিন্ন হৈ হ্ৰদত পৰিণত হয়। ইয়াক এক্সবো লেক বা অশ্বক্ষুৰাকৃতি হ্ৰদ বুলি কোৱা হয়। ফ্লাড পেইন কেনেকৈ সৃষ্টি হয়? তো ফ্লাড পেইন চোৱা, তোমালোকে বানপানীৰ সময়ত নদীয়ে বহন কৰি অনা পলি দুপাৰত জমা কৰে। এই পলি চোৱা সমতল ভূমিয়ে ফ্লাড পেইন আৰু বানপানীৰ সৃষ্টি কৰে। লিভি কি? লিভি তোমালোকৰ নদীৰ কাষত পলি জমা হৈ স্বাভাৱিকভাৱে সৃষ্টি হোৱা ওক অংশ লিভ বা প্ৰাকৃতিক বাঁধ, ঠিক আছে, বলা হয় প্ৰাকৃতিক বাঁধ। ডেল্টা কেনেকৈ সৃষ্টি হয়? ডেল্টা চোৱা, তোমালোকে নদীৰ সাগৰত মিলিত হোৱা আগতে গতিবেগ কমি যায়, ফলত বহন কৰি অনা পলি মোহনাত জমা হয়। এই পলি ত্ৰিভুজাকৃতিৰ সমভূমি ভূমিভাগৰ সৃষ্টি কৰে, যাক ডেল্টা বুলি কোৱা হয়, ঠিক আছে। হিমবাহ কেনেকৈ ভূপৃষ্ঠ পৰিৱৰ্তন ঘটায়? ঠিক আছে, তো মই ক'লোঁ যে তিনিটা কাৰ্য কি কৰিব পাৰে সেইটো হ'ব। হিমবাহ চলাচল সময়ত শিল বালি মাটি কঢ়িয়াই নিয়ে, ইয়াৰ ফলত খনন পৰিবহণ আৰু অৱক্ষেপণ। মই কৈছিলোঁ এই তিনিটা কাৰ্য বায়ু জল প্ৰবাহ আৰু হিমবাহ কৰিব পাৰে, কাৰ্য সংগঠিত হয় আৰু ভূপৃষ্ঠ পৰিৱৰ্তন ঘটায়। লং কোশ্চেন এতিয়া দেখিম। লং কোশ্চেন কি হ'ব পাৰে? নদীৰ মধ্য আৰু নিম্ন অংশ কাৰ্যসমূহ বৰ্ণনা কৰা, ঠিক আছে। তো নদীর মধ্য অংশের ঢাল কম হওয়ার বাবে নদীর গতিবেগও হ্রাস পায়, তো ফলত নদীর গতিবেগ আঁকা বাঁকা হয় আৰু মেন্ডেরিং কোর্স বলা হয় তাক। তো কেতিয়াবা এই আঁকা বাঁকা অংশ বিচ্ছিন্ন হৈ এক্সবো লেকৰ সৃষ্টি কৰে অশ্বক্ষুৰাকৃতি হ্ৰদ। নিম্ন অংশত এই মোহনাৰ ফলত নদীৰ গতিবেগ বহুত কমি যায়, ফলত নদীয়ে বহন কৰি অনা পলি জমা কৰে আৰু ইয়াত ফ্লাড পেইন, লিভ, ডেল্টা আদি ভূমিৰূপে সৃষ্টি হ'ব পাৰে। তোমালোকে শৰ্টবিলাক পালে না, লংবিলাক বনাই লিখিব পাৰিবা এনেকুৱা। ডেল্টা কেনেকৈ সৃষ্টি হয়? ডেল্টা মানে ত্ৰিভুজাকৃতিটো। তো নদী যেতিয়া সাগৰ বা মহাসাগৰে মিলিত হয় তেতিয়া ইয়াৰ গতিবেগ যথেষ্ট কমি যায় আৰু ফলত নদীয়ে বহন কৰি অনা বালি, বোকা, পলি মোহনাৰ ওচৰত জমা হৈ যায়। তো ক্ৰমে এই পলি সঞ্চিত হৈ ত্ৰিভুজাকৃতিৰ বিস্তৃত ভূমিভাগৰ গঠন কৰে। এই ভূমিভাগক ডেল্টা বুলি কোৱা হয়। ডেল্টা অঞ্চল সাধাৰণতে অতি উৰ্বৰ হয়, ঠিক আছে। তাৰপিছত চোৱা, হিমবাহ বিষয়ে চমুকৈ লিখা। তো হিমবাহ হৈছে উচ্চ পৰ্বত অঞ্চলত বা মেৰু অঞ্চলত, মেৰু অঞ্চল মানে বৰফ, এণ্টাৰ্কটিকা, ঠিক আছে, তেনেকৈ জমা হৈ থকা বৃহৎ বৰফৰ ভৰ, যি নিজ ওজন বা মহাকৰ্ষণ শক্তিৰ প্ৰভাৱত ধীৰে ধীৰে গলিত হয়। গতি কৰি নিচে মানে কৰাৰ সময়ত শিল বালি মাটি কঢ়িয়াই নিয়া হিমবাহ নদীৰ দৰে খনন পৰিবহণ আৰু অৱক্ষেপণ কাৰ্য সম্পাদন কৰি ভূপৃষ্ঠ পৰিৱৰ্তন ঘটায়। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক কি কি পালোঁ? মেন্ডেৰিং কোৰ্স পালোঁ, ঠিক আছে, অশ্বক্ষুৰাকৃতি হ্ৰদ, ফ্লাড প্লেন, লিভ, ডেল্টা, ডিস্ট্রিবিউশন, হিমবাহ, ঠিক আছে, সব পালোঁ। এতিয়া সময় পেজ 8 লৈ, যে 8 পেজত কি কি কুৱেশ্যন আছে পেজ ৱাইজ কৰাই দি আছোঁ। ভেৰি শৰ্ট কুৱেশ্যন কি আছে যে মৰুভূমি অঞ্চলত ভূপৃষ্ঠ কেনেকৈ প্ৰধান কাৰক হ'ব পাৰে? তো মৰুভূমি অঞ্চল মানে হ'ল ৰেগিস্তান, তাত অঞ্চলৰ ভূপৃষ্ঠ পৰিৱৰ্তনৰ প্ৰধান কাৰক হ'ব পাৰে বতাহ, কাৰণ বৃষ্টিপাতটো নহয়, ঠিক আছে। তো বতাহে কি কি কাৰ্য সম্পাদন কৰে তাত? বতাহেও খনন পৰিবহণ অৱক্ষেপণ কাৰ্য সম্পাদন কৰে, এইটো মই কৈছিলোঁ। তাৰপিছত আছে মাছৰুম ৰক, ঠিক আছে, তোমালোকে এছামিছটো দেখি ল'বা। বতাহৰ ক্ষয় কাৰ্যৰ ফলত সৃষ্টি হোৱা কাঠফুলা, কাঠফুলা আকৃতিৰ শিলা, তো সেইটো কাক কোৱা হয়? ওৱাছিছ কি? তো মৰুভূমিৰ মাজত পানী আৰু উদ্ভিদ থকা স্থান। তো ৰেগিস্তানৰ মাজত তোমালোকে দেখা নাই যে মিৰাজ ডে মানে পানী থাকে, গাছ গছলি থাকে অলপ, সেইটো কোৱা হয়। চেণ্ড ডিউন কি হয়? তো বতাহে বালিয়াৰি বুলি কোৱা হয়, ঠিক আছে, বতাহে জমা কৰা বালিৰ টিলা বা পাহাৰ, ঠিক আছে। লংগিটুডিনাল মানে অনুদৈৰ্ঘ্য বালিয়াৰি, ঠিক আছে, দীঘলীয়া আকৃতিৰ বালি। আৰু ট্ৰান্সভাৰ্স মানে হ'ল বতাহৰ দিশত লগত আড়াআড়িভাৱে সৃষ্টি হোৱা বালিৰ টিলা। বাৰখান কি? বাৰখান হৈছে অৰ্ধচন্দ্ৰাকৃতিৰ বালিৰ টিলা, অৰ্ধচন্দ্ৰাকৃতি হয়, ঠিক আছে। শৰ্ট কুৱেশ্যন চাওঁ আহা। তো শৰ্ট কুৱেশ্যন তোমালোকে আছে বতাহে কেনেকৈ ভূপৃষ্ঠৰ পৰিৱৰ্তন ঘটাব পাৰে? বতাহে ধূলি বালি সৰু কণিকাসমূহ কাঢ়িয়াই নিয়ে, ইয়াৰ ফলত খনন পৰিবহণ আৰু অৱক্ষেপণ কাৰ্য সংঘটিত হয় আৰু ভূপৃষ্ঠৰ আকৃতি সলনি কৰে। মাছৰুম ৰক কেনেকৈ সৃষ্টি হয়? কাঠফুলাৰ ফুল, ঠিক আছে। তো বতাহে মাটিৰ ওচৰত অংশ অধিক ক্ষয় সাধন কৰে, ফলত শিলাৰ তলত অংশ বেছি ক্ষয় হয় আৰু ওপৰৰ অংশ ডাঙৰ হৈ থাকে। এইদৰে কাঠফুলা আকৃতিৰ শিলা সৃষ্টি হয়। ওৱাছিছ কেনেকৈ সৃষ্টি হয়? তো মৰুভূমিত বতাহে ধূলি বালি আঁতৰাই নিয়াৰ ফলত তলত থকা পানী ওলাই আহে আৰু ইয়াৰ ফলত উদ্ভিদ জন্মে আৰু ওৱাছিছ মানে মিৰাজ দেখে যে ৰেগিস্তানৰ মাজত যিটো স্থান হয় জল আৰু গাছ গছনি থাকে তাত কোৱা। চেণ্ড ডিউন বালিয়াৰি কেনেকৈ সৃষ্টি হয়? বতাহে কঢ়িয়াই অনা বালি
কোনো ঠাইত জমা কৰি বালিৰ টিলা সৃষ্টি কৰে আৰু ইয়াক টিলাক চেণ্ড ডিউন বা বালিয়াৰি কোৱা হয়। চেণ্ড ডিউনৰ প্ৰকাৰ কেইটা? তো চেণ্ড ডিউনৰ প্ৰকাৰ আছে, প্ৰধান প্ৰকাৰ হৈছে যে এটা আছে লংগিটিউডিনেল মানে অনুদৈৰ্ঘ্য, আৰু আছে ট্ৰান্সভাৰ্চ আৰু আছে বাৰখান। ঠিক আছে, লং কুৱেশ্যনত আহোঁ এইবোৰ। তো লং কুৱেশ্যন কি আছে? বতাহৰ কাৰ্যৰ ফলত সৃষ্টি হোৱা ভূমিস্বৰূপৰ বৰ্ণনা কৰা। বতাহৰ কাৰ্য কি ভূমিস্বৰূপ সৃষ্টি হয়, যিবিলাক কৰিলোঁ সেইবিলাক লিখি দিবা। ভূমি অঞ্চলত বতাহ গুৰুত্বপূৰ্ণ ভূগঠনকাৰী শক্তি। বতাহ ধূলি বালি আৰু আনি শিলাখণ্ড কাঢ়িয়াই নিয়ে, ইয়াৰ ফলত ক্ষয় পৰিবহণ আৰু অৱক্ষেপণ হয়, এইটো মই জানো। তাৰপিছত কি সৃষ্টি হয়? মাছৰুম ৰক। ঠিক আছে, কাঠফুলাৰ ফুল সৃষ্টি হয়। কেতিয়াবা বতাহ বালি আঁতৰাই আনি উৎস উন্মোচন কৰে আৰু যাৰ ফলত ওৱাছিছ সৃষ্টি হয়। অৱক্ষেপণৰ কাৰ্যত ফলত বিভিন্ন ধৰণৰ চেণ্ড ডিউন সৃষ্টি হয়, যেনেকুৱা লংগিটিউডিনেল, ট্ৰান্সভাৰ, বাৰখান। ঠিক আছে, সৃষ্টি হয়। মাছৰুম ৰক আৰু ওৱাছিছৰ বিষয়ে লিখা। তো মাছৰুম ৰক হৈছে বতাহৰ ক্ষয় কাৰ্যৰ ফলত সৃষ্টি হোৱা বিশেষ ধৰণৰ শিলা, যাৰ আকৃতি কাঠফুলাৰ দৰে। ওৱাছিছ হৈছে মৰুভূমিৰ মাজত থকা পানী আৰু উদ্ভিদ সমৃদ্ধ অঞ্চল, দুয়োটাই বতাহৰ কাৰ্যৰ ফলত সৃষ্টি হোৱা উল্লেখযোগ্য ভূমি ৰূপ। চেণ্ড ডিউনৰ সৃষ্টি আৰু প্ৰকাৰ ব্যাখ্যা কৰা। তো চেণ্ড ডিউনৰ সৃষ্টি কেনেকুৱা হয়? যে বতাহে কঢ়িয়াই অনা বালি কোনো বাধাৰ সন্মুখীন হ'লে জমা হয়, তো এই জমা হোৱা বালি চেণ্ড ডিউন বা বালিয়াৰি কোৱা হয়। আকৃতি অনুসৰি চেণ্ড ডিউন 3 প্ৰকাৰ: লংগিটিউডিনেল চেণ্ড ডিউন, ট্ৰান্সভাৰ আৰু বাৰখান। তো বাৰখান হৈছে অৰ্ধচংগ আকৃতি। ঠিক আছে, মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন কেইটা পালোঁ মই, তোমালোকে সেইটো যে দেখি ল'বা যে এইকেইটা কুৱেশ্যন পালোঁ। বতাহ কেনেদৰে? মাছৰুম ৰক পালোঁ, ওৱাছিছ, চেণ্ড ডিউন কেই প্ৰকাৰ, বাৰখান, বতাহৰ কাৰ্য, মাছৰুম ৰক আৰু ওৱাছিছৰ বিষয়ে। এতিয়া মই লাষ্ট পেজত, পেজ 9, এইটো হ'লে তোমালোকৰ শেষ। ঠিক আছে, পেজ 9ত কি আছে? ভেৰি শ্বৰ্ট আনচাৰ আছে। উপকূলীয় অঞ্চলত ভূপৃষ্ঠৰ পৰিৱৰ্তন প্ৰধান কাৰক কেইটা? উপকূলীয় অঞ্চলত সাগৰৰ ঢেউ। ঠিক আছে, সাগৰৰ ঢেউ কি কাৰ্য কৰে? তো সাগৰৰ ঢেউ মই কৈছিলোঁ যে জল স্ৰোত, ঠিক আছে, খনন পৰিবহণ অৱক্ষেপণ কৰে। সি ক্লিফ কি? সি ক্লিফ হৈছে সাগৰৰ ঢেউৰ ক্ষয় কাৰ্যৰ ফলত জমা হোৱা খাৰা উপকূল। সি কেভ কি? সি কেভ হৈছে ঢেউৰ ক্ষয় কাৰ্যৰ ফলত উপকূলীয় শিলাত হোৱা এটা গুহা। ঠিক আছে, সি আৰ্চ কি? তোমালোকে এছামিজবিলাক দেখি ল'ব বহিৰ পৰা। ঠিক আছে, পেজ 9 হয়, পেজ 9ৰ এইটো। ঠিক আছে, তাৰপিছত গুহাৰ দুয়োফালত সংযুক্ত হৈ সৃষ্টি হোৱা খিলান আকৃতিৰ ভূমিৰ। ঠিক আছে, এতিয়া চব বীচ কি হয়? বীচ তোমালোকে জানাই, গোৱা বীচ। ঠিক আছে, সাগৰৰ পাৰত বালি কংকৰ আদি জমা হৈ সৃষ্টি হোৱা স্থান। ঠিক আছে, স্পিট কি? স্পিট হৈছে উপকূলৰ কাষে কাষে জমা হোৱা দীঘলীয়া বালিৰ সঞ্চয়। লাগুন কি? লাগুন হৈছে বালিৰ বাধাৰ ফলত সাগৰ পৰা পৃথক হোৱা অভিজ্ঞতা। এতিয়া শ্বৰ্ট টাৰ্মবিলাক পঢ়িলোঁ, এতিয়া লং কুৱেশ্যনো বনাই লিখিব পাৰিম আৰু শ্বৰ্ট কুৱেশ্যনো বনাই লিখিম। সাগৰৰ ঢেউয়ে কেনেকুৱা ভূপৃষ্ঠ পৰিৱৰ্তন ঘটাব পাৰে? তো সাগৰৰ ঢেউ উপকূলীয় অঞ্চলত শিল মাটিৰ ওপৰত আঘাত কৰি ক্ষয় সাধন কৰে আৰু লগতে পদাৰ্থ কঢ়িয়াই নি জমা কৰাৰ ফলত নতুন ভূমিৰূপৰ সৃষ্টি হয়। এতিয়া চি ক্লিপ দি দিল কেনেকৈ সৃষ্টি হয়। তো সাগৰৰ ঢেউ উপকূলীয় শিলাত অৱস্থিত আঘাত কৰি ক্ষয় সাধন কৰে আৰু এর ফলত খাৰা পাতৰ সৃষ্টি হয়। ঠিক আছে, 3 নম্বৰ যে সি কেভ আৰু সি আৰ্চ কেনেকৈ সৃষ্টি হয়। সি কেভ মানে গুহাটো। প্ৰথমে ঢেউৰ ক্ষয় কাৰ্যৰ ফলত শিলাত গুহা বা সি কেভ সৃষ্টি হয় আৰু ক্ষয় বৃদ্ধি পালে গুহা দুয়োফালত সংযুক্ত হৈ সি আৰ্চৰ গঠন কৰে। বীচ কি আৰু কেনেকৈ সৃষ্টি হয়? তো বীচ হ'ল সাগৰৰ ঢেউ কঢ়িয়াই অনা বালি কংকৰ আৰু সৰু শিলাখণ্ড উপকূলত জমা হৈ কৰে আৰু এই জমা হোৱা অংশ বীচ কোৱা হয়। লাগুন কেনেকৈ সৃষ্টি হয়? উপকূলত বালি জমা হৈ বাধাৰ সৃষ্টি কৰে আৰু ফলত সাগৰৰ এটা অংশ বিচ্ছিন্ন হৈ জলাশয়ত পৰিণত হয়, ইয়াক লাগুন বোলা হয়। ঠিক আছে, তাৰপিছত আৰু লং কুৱেশ্যনত। লং কুৱেশ্যন তোমালোকে বনাই লিখিব পাৰিবা যদি শ্বৰ্ট কুৱেশ্যন পাইছা। সাগৰৰ ঢেউ কাৰ্যত ফলত সৃষ্টি হোৱা ভূমিসমূহৰ নাম। কি ভূমিসমূহ সৃষ্টি হয়? তো সাগৰৰ ঢেউ উপকূলীয় অঞ্চলত এটা গুৰুত্বপূৰ্ণ বাহ্যিক শক্তি, এই ক্ষয় পৰিবহণ আৰু অৱক্ষেপণ কৰিব পাৰে। তাৰপিছত ক্ষয় কাৰ্যৰ ফলত কি সৃষ্টি হয়? সি ক্লিপ সৃষ্টি হয়, সি কেভ সৃষ্টি হয়, সি আৰ্চ সৃষ্টি হয়, এছামিজ টাৰ্মবিলাক দেখি ল'বা। আনহাতে অৱক্ষেপণ কাৰ্যৰ ফলত বীচ সৃষ্টি হয়, স্পিড সৃষ্টি হয়, লাগুন সৃষ্টি হয় আৰু এই ভূমিসমূহ উপকূলীয় অঞ্চলত বৈশিষ্ট্য নিৰ্ধাৰণ কৰে। ঠিক আছে, তাৰপিছত আছে যে ক্ষয়মূলক আৰু অৱক্ষেপণমূলক সাগৰীয় ভূমিৰূপৰ মাজত পাৰ্থক্য কি? যে ক্ষয় কৰাৰ ফলত কি সৃষ্টি হয়? সি ক্লিপ সৃষ্টি হয়, সি কেভ সৃষ্টি হয়, সি আৰ্চ সৃষ্টি হয় আৰু ঢেউৰ ক্ষয় কাৰ্যৰ ফলত হয় এইবিলাক। আৰু অৱক্ষেপণৰ ফলত মানে জমা হোৱাৰ ফলত কি হয়? বীচ হয়, স্পিড হয়
লাগুন হয় আৰু ঢেউ সঞ্চয় কাৰ্যৰ হয় সেইটো ঠিক আছে। এইটো চব বিচ স্পিড আৰু লাগুনৰ বিষয়ে লিখা। তো বিচ হৈছে সাগৰৰ পাৰত বালি আৰু কংকৰ জমা হৈ সৃষ্টি হোৱা ভূমিৰূপ। স্পিড হৈছে উপকূলৰ কাষে দীঘলীয়া বালিৰ সঞ্চয় আৰু লাগুন হৈছে বালিৰ বাধাৰ ফলত সাগৰৰ পৰা পৃথক হোৱা অগভীৰ জলাশয়। এই তিনিটাও সাগৰ অৱক্ষেপণৰ ফলত সৃষ্টি হয় ঠিক আছে। এতিয়া ইয়াৰ পৰা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন কেইটা পালোঁ মই যে সাগৰৰ ঢেউ কেনেদৰে ভূপৃষ্ঠৰ পৰিৱৰ্তন ঘটায়, চি ক্লিফ কি কেনেদৰে সৃষ্টি হয়, চি কেভ কি আৰু চি আৰ্চ কি কেনেদৰে সৃষ্টি হয়, বিচ কি, লাগুন কি, স্পিড কি কেনেদৰে সৃষ্টি হয়, সাগৰৰ ঢেউৰ কাৰ্যৰ ফলত কি সৃষ্টি হয় ভূমিৰ ওপৰত, ক্ষয়মূলক কাৰ্য আৰু অৱক্ষেপণমূলক কাৰ্যৰ পাৰ্থক্য কি। তো এতিয়া মই সকলো কুৱেশ্যনবিলাক দি দিলোঁ। এতিয়া তোমালোকে অনুশীলনী অতি সহজতে কৰিব পাৰিবা এইটো মই গেৰেণ্টি দি আছোঁ, কাৰণ অনুশীলনীৰ কুৱেশ্যনবিলাকো ইয়াত তোমালোকে ইনক্লুড কৰা হৈছিল ঠিক আছে। ইনচাইট কুৱেশ্যন দি দিলোঁ চেপ্টাৰ 1-ৰ। ভিডিঅ'টো যদি ভাল লাগিছে তোমালোকে লাইক এটা কৰিবা, আৰু এনেকুৱা যদি আৰু ভিডিঅ' লাগে তোমালোকক কোন চেপ্টাৰ লাগে স্পেচিফিকেলি কমেণ্ট কৰিবা। কমেণ্টত জনাবা মই যে কি চেপ্টাৰ তোমালোকৰ লাগে আমি আনি থাকিম ঠিক আছে। তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা এনেকুৱা ভিডিঅ' পাবলৈ। তো বাই।